মাজুলীত খহনীয়া প্ৰতিৰোধ আঁচনি ৰূপায়ণত দুৰ্নীতিৰ অভিযোগ। কোটিটকীয়া আঁচনিখনৰ জৰিয়তে নিম্নমানৰ পাৰ্কোপাইন ব্যৱহাৰ কৰাৰ অভিযোগ। নামনি মাজুলীৰ কৰ্দৈগুৰিত ব্ৰহ্মপুত্ৰ বোৰ্ডে নিম্নমানৰ পাৰ্কোপাইন ব্যৱহাৰ কৰাৰ অভিযোগ। দুৰ্নীতিৰ বিৰুদ্ধে সৰব স্থানীয় দল সংগঠন তথা ৰাইজ। 2006 চনৰ পৰা আপোনাৰ ব্ৰহ্মপুত্ৰ বোৰ্ড নামৰ যিটো এজেঞ্চি আছে, এই এজেঞ্চিটোৱে মাজুলীক লুটিপুটি খোৱা এতিয়া পৰিলক্ষিত হৈছোঁ। 2006 চনৰ পৰা আপোনাৰ হাজাৰ হাজাৰ কোটি টকা ব্ৰহ্মপুত্ৰ বোৰ্ড নামৰ এজেঞ্চিটোৱে আপোনাৰ ইতিমধ্যে আপোনাৰ খৰাত কৰিছে। যি মাজুলী আপোনাৰ সুৰক্ষাৰ দায়িত্বত আছে, তেওঁলোকে কিন্তু মাজুলী বৰ্তমান সময়লৈকে এচপৰা মাটিও তেওঁলোকে সুৰক্ষা কৰিব পৰা নাইকিয়া। আমি অসম চৰকাৰ তথা কেন্দ্ৰীয় চৰকাৰক এটা কথা স্পষ্টভাৱে আজি এই গৰাখহনীয়া স্থানৰ পৰা আমি জনাব বিচাৰিছোঁ, মাজুলীখনক যদি বচাবলৈ তেওঁলোকে ইচ্ছা আছে, মাজুলীৰ প্ৰতি যদি তেওঁলোকৰ দৰদ আছে, তেতিয়াহ'লে আপোনাৰ মাজুলীৰ যিটো আপোনাৰ সুৰক্ষাৰ স্বাৰ্থত আছে, ব্ৰহ্মপুত্ৰ বোৰ্ড নামৰ এই এজেঞ্চিটোক মাজুলীৰ পৰা আপোনাৰ উৎখাত কৰিব লাগিব আৰু মাজুলীৰ সুৰক্ষা প্ৰদান কৰিবলৈ আপোনাৰ নতুন এটা এজেঞ্চিক তেওঁলোকক দায়িত্ব দিবলৈ আমি এই গৰাখহনীয়া জেগাৰ পৰা আপুনি স্পষ্টভাৱে আমি দাবী জনাইছোঁ।